আজি মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ মোৰ ঘৰুৱা ব্যস্ততা। এয়া মই ঘৰতে এইটো মাটি পালেং বুলি কয়, শাক কৰিছোঁ মাটি পালেং শাক। খাবলৈ বৰ ধুনীয়া, ভাজি খাব পাৰি, আপোনালোকে আঞ্জা বনাই খাব পাৰি। এয়া দেখুৱাইছোঁ মোৰ নেমু টেঙাৰ গছ। এয়া প্ৰথম লাগিছে, এইকেইডাল প্ৰথম লাগিছে। ইয়াতে দেখিছে, এয়া প্ৰথম এইবছৰ লাগিছে বহুতকেইটা লাগিছে ইয়াতে। এয়া প্ৰথম লাগিছে গছবোৰ। এইডাল কমলা টেঙা হয়, কিন্তু লগা নাই, লাগিব অহা বছৰলৈকে। এয়া নেমু টেঙা হয়, দেখিছে লাগি আছে। এয়া নেমু টেঙা, এইবিলাক গোটেই নেমু টেঙাই। আৰু এইডাল দেখিছে তেজপাতৰ গছ, এয়া তেজপাত। আৰু এয়া দেখিছে, এয়া টেঙা যি দেখিছে, এয়া জৰা টেঙা। মানে খুব ডাঙৰ ডাঙৰ হয় টেঙাবিলাক। মানে এটা সময়ত টেঙাবিলাক মানে পুৰঠ হৈ 1 কিলো 1.5 কিলো এনেকুৱা হয়, খুব ভাল লাগে। আৰু তাৰপিছত এয়া টেঙাৰ গছ 2-এটা লাগি আছে। কিছুমান গছত কমকৈ লাগিছে আৰু কিছুমান গছত বেছিকৈ লাগিছে। এয়া দেখিছে, ইয়াৰ বেছিকৈ লাগি আছে গছত টেঙা। আৰু এয়া তলত যে দেখিছে, এয়া আচলতে আমি বঙালী ধইনা বুলি কওঁ। এয়া বঙালী ধইনা, ইয়াৰ গোন্ধটো খুব সুন্দৰ আৰু খাবলৈও খুব টেষ্টি। এয়া বনধইনা পাত দেখিছে, এইবিলাক পাত ছিঙি নি আমি বহুত ব্যঞ্জন কৰি খাব পাৰোঁ, বটিও খাব পাৰোঁ, ইয়াত তৰকাৰী পাতিতো দিব পাৰোঁ, বহুত কামত খাটে আচলতে এইবিলাক গোটেই নেমু টেঙা। আৰু তলত এয়া জলকীয়া দিছোঁ, এইবিলাক জলকীয়া দেখিছে, এইবিলাক জলকীয়া। আৰু এইবিলাক গোটেই নেমুৰ গছে হয়, ক'ৰবাত বেছিকৈ লাগিছে আৰু ক'ৰবাত কমকৈ লাগিছে। এয়া হৈছে মৰিচা, এইটো আমি বগা মৰিচা বুলি কওঁ, এইটো বগা মৰিচা বুলি কোৱা যায়। আৰু এইটো হৈছে আমাৰ ভতুৱা শাক, আমাৰ মানে এইটো হাইব্ৰিড ভতুৱা বুলি কোৱা হয়। এইটো বহুত ওখ হয় গছবিলাক। এয়া টেঙাৰ গছ, লগতে ইয়াত টেঙাৰ গছ আছে, টেঙা লাগি আছে, দেখিছে এইবিলাক টেঙা লাগি আছে। ভৰ হৈছে কাৰণে ওলমি পৰিছে গছবিলাক। আৰু ইয়াত জলকীয়া, এয়া গোটেই জলকীয়াৰ গছ দেখিছে, এইবিলাক গোটেই জলকীয়াৰ গছ। আৰু এয়া জলকীয়া, এয়া ভৰ্তা শাক। আৰু এয়া হৈছে মোৰ মানে এইটো আমি য'ত কৰ্দৈ জলকীয়া বুলি কওঁ আচলতে, এই কৰ্দৈ জলকীয়া এইবিলাক। আৰু কিছুমানে ভোট জলকীয়া বুলিও কয়, কিন্তু আমি কৰ্দৈ বুলি কওঁ। এয়া হৈছে ৰঙালাও, আচলতে ৰঙালাও আমি খাবলৈ নাপাওঁ, কিন্তু আগবিলাক আমি খাওঁ, কাৰণ বান্দৰ আছে কাৰণে, বান্দৰৰ কাৰণে আমি ৰঙালাও খাবলৈ নাপাওঁ, কিন্তু আগবিলাক আমি খাওঁ ব্যঞ্জন বনাই। এয়া জলকীয়া, আৰু এয়া জলকীয়া দেখিছে, এয়া জলকীয়া গছত লাগি আছে। এইবিলাক জলকীয়া আছে, গছত লাগি আছে, খুব দীঘল জলকীয়া, দেখিবলৈ খুব ধুনীয়া জলকীয়া, দীঘল। এয়া গছবিলাক বহুত ওখ হৈছে আৰু এতিয়া লাগিব ধৰিছে। এয়া মই ভেন্দিৰ খেতি কৰিছোঁ, দেখিছে এইবিলাক ভেন্দি খেতি হোৱা নাই খাবলৈ, ভেন্দি লগাও নাই, কিন্তু লাগিব এটা সময়ত, এতিয়া পুলি হৈ আছে। আৰু এয়া পালেং আৰু মৰিচা শাক দেখিছে, পালেং আৰু মৰিচা শাক, কিন্তু পালেংখিনি বান্দৰে খাব যেন লাগিছে, তথাপিতো ৰুইছোঁ আৰু। এয়া দেখিছে তিতা কেৰেলা, এয়া তিতা কেৰেলা গছত লাগি আছে। এইবিলাক দেখিছে, খাবলৈও হোৱা নাই, কিন্তু লাগিহে আছে, আৰু হয়তো কেইদিনমান পিছত খাবলৈ হ'ব। ইয়াতে এইবিলাক লাগি আছে তিতা কেৰেলা, সৰু হৈ আছে, এতিয়া খাবলৈ হোৱা নাই যিহেতু। ইয়াত তিতা কেৰেলা এইবিলাক। এয়া তিতা কেৰেলা লাগি আছে, দেখিছে, এয়া তিতা কেৰেলা লাগিছে। বস্তুবিলাক লাগিলে খুব ভাল লাগে, যিহেতু মই নিজে কৰা খেতি, বহুত ভাল লাগিছে এইবিলাক হোৱাৰ কাৰণে, বহুত ভাল লাগিল। আৰু এয়া হৈছে কণবিলাহী, এতিয়া হৈছে কণবিলাহী কিছু পৰিমাণে কমি গ'ল, আগতে বহুত আছিলে, এতিয়া ছিঙিলেও বহুত খালোঁ, গতিকে কমি গ'ল। ইয়াতে মটৰৰ ৰহি দিছোঁ এডাল, এতিয়া বগাব ধৰিছেহে গছডাল, গতিকে কেইদিনমান পিছত হয়তো লাগিব। তাৰ নিচা কাষতে এয়া ভতুৱা শাক দিলোঁ, এইবিলাক ভতুৱা শাক হৈ আছে ইয়াতে, তেতিয়াহ'লে সেইডালো টেঙাৰ গছ হয়। এয়া আকৌ ভেন্দি গছ, এইবিলাকো ভেন্দি দিছোঁ ইয়াতে, মাজে জলকীয়াৰ গছো দিছোঁ, এইবিলাক ভেন্দি।
আৰু এইডাল আছে কমলা টেঙা। কমলা টেঙা লাগে কিন্তু বান্দৰে লৈ যায়, বেছিকৈ নালাগে, 3-4টামানকৈ লাগে। আৰু ইয়াৰ হৈছে মোৰ পাণৰ গছ এডাল, কিন্তু বাৰীখন মোৰ বহুত ডাঙৰ, বেৰাবিলাক দিব পৰা নাই, আৰু সেইকাৰণে ছাগাল গৰু খাই বাবে মই বাৰীত নিদি সন্মুখৰ বস্তিটোত এইদৰে দিছোঁ। এয়া চেগুনৰ গছ, চাওক চেগুনৰ গছতো পাণডাল ইমান ধুনীয়াকৈ বগাইছে। এয়া পাণ গছ ইয়াতে দিলোঁ।